2026 অসমত গঠন হ'ব নাথ যোগী জনগোষ্ঠীৰ ৰাজনৈতিক দল। অসমৰ 42 লাখ নাথ জনগোষ্ঠীৰ সমস্যা সমাধান বিফল চৰকাৰ এনেধৰণৰ অভিযোগ নাথ জনগোষ্ঠীৰ লোকসকলৰ। স্বায়ত্তশাসন প্ৰদানৰ দাবী জনাইছে এইসকল নাথ জনগোষ্ঠীৰ লোকসকলে। 42 লাখ থকা জনগোষ্ঠীৰ এজনো লোকক সমাগত লোকসভা নিৰ্বাচনত কোনো এটা দলে প্ৰাৰ্থিত্ব প্ৰদান নকৰাটো খুব প্ৰকাশ কৰি অহা 2026 চনত নিজা ৰাজনৈতিক দল গঠন কৰিব বুলি মন্তব্য কৰিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে নাথ যোগীসকলৰ সমস্যা সমাধানৰ কৰাৰ লগতে জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত উপগৃহ স্বায়ত্তশাসন প্ৰদান নকৰিলে নিৰ্বাচনত অসমৰ নাথ যোগী অধ্যুষিত অঞ্চলত ভোট দিয়াৰ পৰা বিৰত থাকিব জনগোষ্ঠীটোৱে। উল্লেখযোগ্য যে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিলাপথাৰৰ দক্ষিণ ভৈৰৱপুৰত অনুষ্ঠিত হোৱা অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ ত্ৰিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য আগবঢ়াই সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথে। অধিৱেশনৰ মুকলি সভাত জিলাখনৰ বিভিন্ন জনগোষ্ঠীয় দল সংগঠনৰ লোক উপস্থিত থাকে। শিক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰদায়টোৰ সাৰ্বজনীন বিকাশ আৰু উন্নয়নৰ বাবে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ যোৱা 27 ডিচেম্বৰ 2023 চনতে কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছিল আৰু আজি ধেমাজি জিলা নাথ যোগী ছাত্ৰ সন্থাৰ আতিথ্যত এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছে। ইতিমধ্যে ছাত্ৰ সন্থাৰ সেই প্ৰতিনিধি সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছিলে যিহেতুকে 2024 চনত লোকসভা নিৰ্বাচন আছে আৰু এই লোকসভা নিৰ্বাচনৰ সময়ত যদি আমাৰ নাথ যোগী জনগোষ্ঠীটোৰ যিখিনি দাবী আছে দাবীখিনিৰ প্ৰতি যদি চৰকাৰখনে কোনো ধৰণৰ আলোচনা নকৰে বা এই দাবীখিনিক সমাধানৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ তেওঁলোকে ৰাস্তা নোলিয়ায় তেতিয়াহ'লে গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত থাকিব আৰু আজিৰ মুকলি সভাতেই সেই গণতান্ত্ৰিক সংগ্ৰাম আৰম্ভ হ'ব। আৰু আহি থকা যি লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনত নাথ যোগী জনগোষ্ঠীৰ ৰাইজে কোন দিশত তেওঁলোকে পৰিচালিত হ'ব বা আহি থকা দিনবোৰত নাথ যোগী জনগোষ্ঠীৰ ৰাইজে কাক ভোট দি তেওঁলোকে নিৰ্বাচিত কৰিব সেই কথা নিশ্চিতভাৱে চিন্তা কৰিব। আৰু ইতিমধ্যে চৰকাৰখনে আমাৰ নাথ যোগী জনগোষ্ঠীক কোনো ধৰণৰ তেওঁলোকৰ যিখিনি দাবী আছিল সেই দাবীখিনিৰ প্ৰতি গুৰুত্ব দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে নাথ যোগী জনগোষ্ঠীৰ 42 লাখ নাথ যোগী জনসাধাৰণে কিন্তু সেই যি তেওঁলোকৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত নিজে ল'ব আৰু আমি ছাত্ৰ সন্থাই জনসাধাৰণৰ লগত থাকিহে কাম কাজ কৰিম আৰু জনসাধাৰণে আমাক যেনেকৈ পৰামৰ্শ আগবঢ়াব সেই পৰামৰ্শ মতে আমি কাম আগবঢ়াই লৈ যাম। আৰু বিশেষকৈ আমি অসম চৰকাৰখনক আজি আহ্বান জনাব বিচাৰিছোঁ যিহেতুকে 2024 চনৰ যি লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনত নাথ যোগী জনগোষ্ঠীৰ পৰা কোনো এজনকে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে গতিকে আমি 2026 চনৰ যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত নাথ যোগী জনগোষ্ঠীৰ প্ৰতিনিধি যাতে তেওঁলোকে আমাৰ বিধানসভালৈ যাব পাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে অসমৰ এগৰাকী বৰ্তমানৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ সেই অনুৰোধ থাকিব যিহেতুকে আমাক এইবাৰ লোকসভা নিৰ্বাচনত বঞ্চিত কৰা হ'ল যাতে বিধানসভাত বঞ্চিত কৰা নহয় তাৰ কাৰণে তেওঁলোক অনুৰোধ থাকিব। নহ'লে কিন্তু নাথ যোগী জনগোষ্ঠীৰ 42 লাখ নাথ যোগীয়ে ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলে আৰু নতুনকৈ চিন্তা চৰ্চা কৰিবৰ কাৰণে আগবাঢ়িব। ইতিমধ্যে আমাৰ যিসকল শিক্ষাবিদ আছে জ্যেষ্ঠসকল আছে তেওঁলোকে চিন্তা চৰ্চা কৰি আছে যিসমূহ নাথ যোগী অধ্যুষিত যিবোৰ অঞ্চল আছে সেই অঞ্চলবোৰক লৈ এটা ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত তেওঁলোকে কৰিছে। যিহেতুকে ৰাজনৈতিক দলসমূহে আমাক গুৰুত্ব প্ৰদান নকৰে গতিকে আমাৰ জনগোষ্ঠীৰ মানুহে ৰাজনৈতিক দল তেওঁলোকে নতুনকৈ গঠন কৰি ৰাজনৈতিকভাৱে আগবাঢ়ি যাবৰ কাৰণে চিন্তা চৰ্চা কৰিব। যিহেতু ক'ব লাগিব যে নিশ্চিতভাৱে অহা 10 দিনৰ ভিতৰত আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আৰু সেই সভাতেই চূড়ান্ত প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব যে এইবাৰ লোকসভা নিৰ্বাচনত আমাৰ নাথ যোগী জনগোষ্ঠীৰ ৰাইজে কাক ভোট দিলে আচলতে আমাৰ জনগোষ্ঠীটোৰ যিখিনি ৰাজনৈতিক সমস্যা আছে এই সমস্যাখিনি সমাধান কৰিব পৰা যাব। কাক লৈ কি মন্তব্য না কাৰ আমি সম্পূৰ্ণ বিৰোধিতা আৰু আজিৰ তাৰিখতো সেই একেই বিৰোধিতা কাৰখন আমি কেতিয়াও নামানো কাৰ বিৰোধিতা আমি কৰিয়ে যাম। আজি আমাৰ শপত গ্ৰহণ অনুষ্ঠান হৈ গ'ল তাতে শপত লৈ এটাই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে ছাত্ৰ সন্থাৰ যিসকল বিষয়ববীয়া তেওঁলোকৰ হাতে হাত ধৰি আমি মহিলাসকলে সমানভাৱে তেওঁলোকৰ প্ৰতিটো কামতে আমি সহযোগিতা কৰিম। আৰু লগতে যিহেতু সহুলি দেৱী কোমলী দেৱী ডাঙৰীয়ানীয়ে আমাক দেখাই থৈ গৈছে আদৰ্শ সেই আদৰ্শ আমি বুকুত বান্ধি সকলো মহিলাই আগৰণুৱা হৈ আমাৰ প্ৰতিটো জাতীয় কামত আমি আগবাঢ়ি যাম আৰু প্ৰতিগৰাকী নাৰীকে আমি সেই কামৰ কাৰণে উৎসাহিত কৰিম। হয় আৰু যেহেতু নাৰীৰ যি সুৰক্ষিত এই সুৰক্ষিত আজিও পৰ্যন্ত হোৱা নাই, বিগত চৰকাৰ দিনতো হোৱা নাই, এতিয়াও চৰকাৰ হোৱা নাই, এই ক্ষেত্ৰত কি ক'ব?
হয়, নাৰী সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত আমাৰ চৰকাৰখন এতিয়াও সফল হৈ আছে। এই ক্ষেত্ৰত আমি যিমান দূৰ পাৰোঁ চৰকাৰখনক অৱগত কৰাবলৈ চেষ্টা কৰিম আৰু আমাৰ ফালৰ পৰা তেওঁলোকক যিখিনি সুৰক্ষা প্ৰদান কৰিব পৰা যায় আৰু আঞ্চলিকভাৱে হওক, আমিতো গোটেই অসমখনকে সাঙুৰি ল'ব নোৱাৰোঁ, তথাপিও চেষ্টা নিশ্চয় অব্যাহত থাকিব যে সকলোকে আমি সেইখিনি সুৰক্ষা প্ৰদান কৰিবলৈ কিছু হ'লেও যাতে চেষ্টা কৰিব পাৰোঁ। হয়, আৰু যিহেতু ক'ব লাগিব যে নিশ্চয়কৈ আমাৰ ৰাজনৈতিকভাৱে আমি একেবাৰে অসফলে হৈ আছোঁ, যিহেতু আমাৰ নাথ যোগীসকলৰ কোনো ধৰণৰ প্ৰতিনিধি নাই। আৰু এইবাৰ মহিলাসকল যিহেতু আগবাঢ়ি আহিছে, আমিও চেষ্টা কৰিম যাতে আমাৰ মহিলাসকলৰ ফালৰ পৰা এগৰাকী সুযোগ্য সন্তান লোকসভাৰ নিৰ্বাচনলৈ আহক আৰু আমাৰ জাতিটোক প্ৰতিনিধিত্ব কৰক, জাতিটোক আগুৱাই লৈ যোৱাত তেওঁলোকে সফল হওক। চিলাপথাৰৰ পৰা শম্ভু দাসৰ ৰিপৰ্ট B24 অসম এনি।